কৃষ্ণ জয়গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ অনিল তাঁতী বাপৰ আপোনালোকলৈ ভাগৱত ব্যাখ্যা এভাগি আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কৃষ্ণ ৰাম যদি তুমি হেনয় সংশয় কৰা মনে দেৱৰ দুলভ যদি তুমি পাইলা কেনে। কৃষ্ণ কৃপালু বাবা সমস্ত ভগৱন্তই কৈছে অজামিল প্ৰমুখ্যে অনেক অনেক মহাপাপীয়ে মোৰ নাম লৈ কৰিছে, গতিকে সংশয় আমাৰ বহুতে আছে, বহুতৰো থাকিব পাৰে। ভগৱন্তই কৈছে যে নামত তুমি সংশয় কেতিয়াও নকৰিবা। আৰু অৰ্জুনক কৈছে নকৰিবা ভয় কৰোঁ অংগীকাৰ, সমস্ত পাপতে মই কৰিব উদ্ধাৰ। তাৰমানে আমাক সংশয়টো কৰিব কোৱা নাই, মানে নামত যে নামে তাৰিব নাই এনেকুৱা এটা প্ৰশ্ন আহি যায় মানে। আমিতো নামত সোমাইছো, বোলে কি ধৰ্ম তোমালোকৰ? বোলে নাম ধৰ্ম, হয়নে? এক শৰণ হৰিৰ নাম ধৰ্ম। কিন্তু বহুতে আকৌ সংশয় কৰে যে নামে আমাক তাৰিব যায়। কিছুমান মানুহে নামলৈ আৰু বিভিন্ন কৰ্ম, এতিয়া ঘৰ এটা বনাবলৈ যাওঁতে বহুতে চাব বাস্তুশাস্ত্ৰ বুলি এটা শাস্ত্ৰ আছে, যে ঘৰটো বনাবলৈ আৰম্ভ কৰোঁতে যদিও আমি নাম ধৰ্মত আছোঁ, তেওঁ কি কৰে অকণমান বামুণ গোসাঁইক অকণমান দেখাই লয় সময়, কিমান সময়ত আমি ফুটাটো ঢালিব লাগে, নহয় জানো? ঔ হৰি তেনেকৈ ছোৱালীজনী বিবাহ দিব হৈছে, লগ্নটোৰ অকণমান তথাপিও কোনো নাই দেখা বুলি অকণমান হ'লেও বামুণ গোসাঁইৰ ওচৰত গৈ কিনি লগ্নটো মানে ঠিক কৰি আহে, কোনো নেদেখাত। কিন্তু এক শৰণীয়া যিসকল হয়, আচলতে এইবিলাক যদি কৰ্ম কৰা হয়, ভগৱন্তই কৈছে সেইজনে মোৰ পৰম ভক্ত। এই ৰাম মই কাল ৰূপে তাক ধৰো মেৰিয়ায়, নৰ পৰ পৰা তাক নেদুই উঠিবাক। কাৰণ মোৰ ওপৰত সম্পূৰ্ণ সুদৃঢ় বিশ্বাস তেওঁৰ নাই। তেওঁ আধাটো মোক ধৰিছা, দুই নাও দুই ভৰিত দি ৰাখিছে, হয়নে বাৰু? এইফালে ভগৱন্তৰ নামো লৈছে আৰু এইফালে আকৌ অন্য অন্য দেৱ দেৱী কিবা কিবি আব্ৰম জাব্ৰম, কোনো কেউ নাই দেখছে বলে করে এক ঘটি পানি যাই করে শিব মন্দিরেও ঢালে দিচ্ছে। ও হরি কোনো নাই দেখা বলে শিৱ মন্দিৰত গৈও কোনোবা এক ঘটি পানী ঢালি দিছে, হয় না? তো ভগৱানে কৈছে যে এইজনটো মোৰ বোলে ভকত হ'ব নোৱাৰে, সেইজনে মোৰ পৰম শত্ৰু, এইজন মোৰ পৰম শত্ৰু। কাৰণ তেওঁ সুদৃঢ় বিশ্বাস, মই যে জগতৰ ঈশ্বৰ এই কথাটো তেওঁ আজিলৈকে নাজানিলে। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী বুলি সেই কথাটো তেওঁ নাজানিলে। গীতাত কৈছে এই ৰাম সমস্ত প্ৰাণীৰ মই আত্মায় অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে তোমাৰ হৃদয়ত আছো। ভগৱন্ত অকল বাহিৰতে নহয়, আমাৰ হৃদয়তো পৰিপূৰ্ণ ৰূপে আছে। এ বাহিৰে ভিতৰে জানা সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ। ৰাম যেন জগতত ব্যাপী আছয় আকাশ, সেহি মতে সমস্ততে কৰো প্ৰকাশ। সমস্ত প্ৰাণীৰ হৃদয়ত আছে ভগৱান। গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন সৰ্বস্ব সাহং হৃদয় সন্নিবিষ্ট, মই সকলোৰে হৃদয়ত আছে। বোলে কম বেছি আছে নেকি? বোলে কম বেছি নহয়, বোলে আমাৰ আঠখেলীয়া নামঘৰত ভগৱানটো 100% আছে, হয়নে? বোলে ঢেকীয়াখোৱা নামঘৰ আমাৰ যোৰহাটত আছে, তাত 100% আছে। আৰু আমাৰ এই কি নামঘৰ এইটো
শৰাইখন বোলে ঢেকীয়াখোৱা নামঘৰত আঠখেলীয়া নামঘৰতে দিব লাগিব, গাড়ীখন লৈ দৌৰ মাৰিছে মানুহবিলাক, হয়নে? মাৰিছেনে দৌৰ? বোলে ভগৱানটো তাতে 100% আছে, আমাৰ চিন্তামণি ইয়াত 20% আছে ন, ইয়াত দিলে মানে ফলটো কম আছে। এই যিটো ধাৰণা আমাৰ, গীতাত কৃষ্ণই কৈছে, হে অৰ্জুন, মইতো সম্পূৰ্ণৰূপে তোমাৰ হৃদয়তে আছো, परिपूर्ण बोले ना मंदिर में, ना मस्जिद में, ना सड़क में, ना गुफा में, मैं तो तेरी पास हूँ, मैं तो तुर लगते आसू ओ हरि ओ राम। बोले ना जाऊं काशी, काकी लो जाबो कोआ नाय आमाक, ना जाऊं बृंदावन, बृंदावन लो जाबो दरकार नाय, जहाँ बिछालो आसन, जब आसन पारिलो ओही मेरी अविनाशी, ताते आमी अविनाशीक लग पाब पारो। हे व्यवस्थाটো কোনে কৰি দিছিল? জগতগুৰু শ্রীমন্ত শংকৰ, হয়নে প্ৰভু সমস্ত? গতিকে আমি কাখিলে যাব দৰকাৰ নাই, বৃন্দাবনলৈ যাব দৰকাৰ নাই, আমি য'ত আসন পাৰি ঈশ্বৰক ভক্তি কৰিছো, শ্ৰৱণ কীৰ্তন কৰিছো, তাতে আমি ঈশ্বৰক লগ পাম। গুৰুজনে সেই ব্যৱস্থাটো আমাক সকলোকে কৰি দিছে, হয়নে বাৰু? সেইকাৰণে গীতাত কৈছে, শ্ৰদ্ধা কৰি যদি আমি গীতা শ্ৰৱণ কৰো, গীতা আৰু মোৰ মাজত একো পাৰ্থক্য নাই, ময়ে গীতা আৰু গীতাই মই। কিন্তু গীতা অৰ্থ এটা আছে, গীতা 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 এনেকৈ কৈ থাকিলে ত্যাগ শব্দটো ওলাই যায়, হয়নে? গীতা মানে ত্যাগ, যিমান ত্যাগ কৰিব সিমান আপুনি ঈশ্বৰক পাব। ত্যাগ মানে শান্তি, ত্যাগম ৰাণান্তৰম, ত্যাগে পৰম শান্তি। এতিয়া আমাৰ জীৱনত ত্যাগ কৰিবলৈ কৈছে মানে চবত মাটি বাৰী ঘৰ দুৱাৰ বোলে ল'ৰা ছোৱালী ত্যাগ কৰি বোলে আৰু কইনাক লৈ ল'ব কোৱা নাই ভগৱান। আমাৰ মনৰ পৰা আমি ত্যাগ কৰিব লাগিব কথাবিলাক, যিটো আমি আগত কৈছিলো যে যিটো মই মোৰ বুলি ভাবি আছো, মোৰ বুলি ভাবি থকা এইবিলাক, মোৰ বুলি ভাবি থকা এইবিলাক আমি ত্যাগ কৰিব লাগিব। তাৰমানে মোৰ এই দেহাটোও মোৰ নিজৰ নহয়, মই এটা আত্মাহে, মই এটা আত্মাহে, এই শৰীৰটো পঞ্চভূত শৰীৰ, গতিকে মই এটা আত্মাহে বুলি কৈছো। বাপাই সমস্ত নিজৰ আইগৰাকীও নিজৰ নহয় দেই, সেইবুলি আইগৰাকীক এৰি নিদিব, মই কৈছোৱে কথাটো। নিজৰ আইগৰাকীও নিজৰ নহয়, পাৰমাৰ্থিক দৰ্শনত কৈছো। আধ্যাত্মিক দৰ্শনত যদি আপুনি দৃষ্টিৰে চাই নিজৰ, সেইকাৰণে ভাগৱততো কৈছে, এই ৰাম যত খানসা ধন ধান পুত্ৰ পৰিবাৰ, মৰিলে সংগে এক ৰতিও ন যায়। যাবনে? কি কৈছিলো? ভগৱন্তই কৈছে, আমাৰ গুৰুজনাই, যে যত খানসা ধন ধান পুত্ৰ পৰিবাৰ, মৰিলে সংগে এক ৰতিও নযায়। বৰ গুৰুত্বপূৰ্ণ কথা। নিজৰ আইগৰাকীক ক'বচোন অন্তিম সময়ত দেই, ধৰি লওক, সুন্দৰ মানে বৰ গুৰুত্বপূৰ্ণ কথা। নিজৰ আইগৰাকীক ক'ব অন্তিম সময়ত, যেতিয়া আপুনি মই টান নৰিয়াত বেমাৰত পৰি যাম বিচনাত, তেতিয়া আমি যেতিয়া প্ৰেম ভাল পাই কিনি যেতিয়া অনা হৈছিল আইগৰাকী, প্ৰেম ভাল পাই আনে নহয় আইসকলক, তোমাৰ অবিহনে মই জীয়াই নাথাকো, তুমিও মোৰ অবিহনে জীয়াই নাথাকা। আমাৰ এই বাপজন প্ৰেম ভাল পায়ে অনা, বিয়া পতা নাই বাপ, হয়নে প্ৰভু? বিয়া পাতিছিলে জানো? হয় পাতিছিলে কৈছে, বাৰু যাওঁ কি নহয়। যেতিয়া প্ৰেম ভাল পাই অনা হৈছে, আমি এনে কৈছো যে বাপ অপৰাধ নধৰিব, তেতিয়া আইগৰাকীক কোৱা হৈছিল, তোমাৰ অবিহনে মই জীয়াই নাথাকো, তুমিও মোৰ অবিহনে জীয়াই নাথাকা। সেইটো মিছা কথা। তেতিয়া কি হৈছিল? বোলে হিয়া দিয়া নিয়া, যেতিয়া কথা হৈ গ'ল তেতিয়া হিয়া দিয়া নিয়া হৈ গ'ল, হয়নে বাৰু? তাৰপিছত কি হ'ল? এতিয়া বুঢ়া টান নৰিয়াত পৰি গ'ল বিচনাত, অন্তিম সময়, জীৱনৰ অন্তিম সময়। তেওঁৰ কথাটো মনত পৰি গ'ল, হৰি শুনিছানে? আইগৰাকী কৈছে,
তুমি যে কৈছিলা তোমাৰ অবিহনে জীয়াই নাথাকো, মই মৰিবলৈ লৈছো, প্লিজ আহাচোন বোলে, তুই মোৰ লগে মৰব লাগিব। আমাৰ আদিবাসী ভাষাত কৈছে দেই, তুই এতিয়া মোৰ লগে মৰতে লাগব। তেতিয়া আইগৰাকী কি কব জানে? আমাৰ আদিবাসী ভাষাত এটা গালি আছে, বোলে বেধুৱা তই মৰছি যদি মৰ, মই তোৰ লগে মৰবাৰ নাই বুলি কব। বোলে বেধুৱা তই মৰছি যদি মৰ, মই তোৰ লগে মৰবাৰ নাই। বোলে কিয়? বোলে তোৰ লগে যদি মই মৰি যাম, তেনেহলে নাতি পুতি বিলাকক কোনে খেলাব, হয়নে? সেইকাৰণে কৈছে, ভাগৱততো কৈছে, গীতাতো কৈছে, মই যে এটা আত্মা, আজি আত্মবিশ্লেষণ হৈছে, মই কৰ পৰা আহিছো, মই কৰ পৰা আহিছো। এক, এই সংসাৰত থাকি আমি কৰণীয় কাম কি? আমাৰ আমি কি কৰিব লাগিব? আমাক কাক ভজিব লাগিব? কাৰ ভক্তি কৰিব লাগিব? আৰু এই সংসাৰৰ পৰা গলে আমাৰ আত্মাটো কলৈ যাব? এইটোৱে আমাৰ মূল প্ৰশ্ন হ'ব লাগে। বুজি পাইছেনে কথাটো? আমি যে যাম ইয়াৰ পৰা, এই সংসাৰৰ পৰা যে যাম, গুচি যাম, কোনো নাথাকে, হয়নে বাৰু? এইটো অস্থায়ী ঘৰ, অস্থায়ী এড্ৰেছ। এইখন আপোনালোকৰ ধৰি লওক নুমলীগড় বজাৰ লাগে নে ক'ত লাগে? তেলগৰমত লাগে নেকি বজাৰ? এইখন এখন সংসাৰখন এখন বজাৰ বুলি ভাবিব। বোলে ৰাতিপুৱা 7টা বজাত বজাৰখন বহিল, বোলে কাষ্টমাৰো আছে, গ্ৰাহকো আছে, হয়নে? 3টামান বজাত বোলে চাব বজাৰ শূন্য, না বোলে গ্ৰাহক আছে, না বোলে কাষ্টমাৰ হেৰি আছে, বেচোতাজন আছে, হয়নে বাৰু? শূন্য হৈ যায়। আমি এতিয়া বজাৰ কৰিলো, বজাৰ কৰাৰ পিছত আমি এদিন নিজৰ নিজৰ স্থানলৈ আমি যাব লাগিব। গতিকে বাপ সমস্ত সেইটোকে গীতা মানে হৈছে ত্যাগ। ত্যাগ যিমানে কৰিব মনৰ পৰা, সকলো বস্তু ঈশ্বৰৰ বুলি ভাবিব লাগিব। আমি যিমান বস্তু আমি ঈশ্বৰকে অৰ্পণ কৰিব লাগিব। সমৰ্পণ, এই সমৰ্পণটোৱে হৈছে ভক্তি। আৰু সমৰ্পণটো যিমানেই কৰিম, আমি যিমানেই ত্যাগ কৰিম, সিমানে আমি ঈশ্বৰক লাভ কৰিম। ঈশ্বৰৰ যিটো জ্ঞান, আমি স্বৰূপ জ্ঞানটো আমি লাভ কৰিম। গতিকে কৃপালু বাবা সমস্ত অকণমান পাঠভাগী আকৌ যাওঁ। কৃষ্ণ।